নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াছ বাই কুলেন। আজি মই এটা বিজ্ঞানৰ পৰীক্ষা লৈ আহিছো আৰু এই পৰীক্ষাটো হৈছে এক্সোথাৰ্মিক ৰিয়েকচন বা তাপবৰ্জী বিক্ৰিয়াটো কি। গতিকে এই এক্সোথাৰ্মিক ৰিয়েকচনটো আমি পৰীক্ষামূলকভাৱে ইয়াতে কৰি চাম। গতিকে পৰীক্ষাটো কৰাৰ কাৰণে আমি কিছু সামগ্ৰী ল'ব লাগিব। এই সামগ্ৰীসমূহে আমি এক্সোথাৰ্মিক ৰিয়েকচনটো এক্সেক্টলি কি বস্তু আমি তাক জানিবলৈ চেষ্টা কৰিম। আমি জানো যে খৰি কয়লা আদি ইন্ধনত যেতিয়া জুই জ্বলাই দিম তেতিয়া সেই জুইৰ পৰা ডাউ ডাউকৈ জ্বলি উঠে, কিন্তু যেতিয়া তাত আমি পানী ঢালি দিম তেতিয়া জুইৰ পৰা নুমাই যায় আৰু অৱশিষ্ট হিচাপে তাত ছাই থাকি যায়। কিন্তু আমি আজি ওলোটা কথা এটা শিকিম ইয়াতে, কেনেকুৱা যাদু দেখাম আমি। চাব আজি যে আমি জানো যে জুই জ্বলি থাকিলে তাত পানী ঢালি দিলে জুইৰ পৰা নুমাই যায়, কিন্তু আজি আমি দেখুৱাম যে ছাইত অৰ্থাৎ জুই জ্বলাৰ পিছত যিটো অৱশিষ্ট থাকি যায় ছাইত যদি আমি পানী ঢালি দিওঁ তেতিয়া সি জুই উঠি যাব। কথাটো সম্ভৱ নেকি বাৰু? আহক আমি চাম। এইখিনি হল মই যোগাৰ কৰা ছাই। এইখিনি মই ছাই লৈছো ইয়াতে। এই ছাইখিনি মই এনেকুৱা এটা থোপ বনাইছো। এতিয়া মই অলপ ইয়াতে পানী ঢালি দিম। কি ঘটে চাওঁ পানী ঢালি দিলে। চাওছো কি হয়। ছাইত মই পানী ঢালি দিছো, কি হৈছে ধোঁৱা ওলাইছে আৰু ধোঁৱা ওলাইছে একদম জুই ওলাই গৈছে। চাওঁ জুই ওলাই গৈছে। এইটো যাদু হয়নে বাৰু? আমি কি কৰিছো, ছাই লৈছো, ছাইত পানী ঢালি দিছো, দিয়াৰ ফলত ধোঁৱা সৃষ্টি হৈছে আৰু জুইৰ সৃষ্টি হৈছে। ই সম্ভৱ নে বাৰু? কি দেখিলো যে যাদুৰ নিচিনাকৈ ছাই অলপত যদি পানী ঢালি দিওঁ তেনেহলে সি ধোঁৱা আৰু লগতে জুইৰ সৃষ্টি হৈছে। ই বাৰু সম্ভৱ নেকি? কোনো ছাইত পানী ঢালিলে জুই জ্বলে নেকি বাৰু? নজ্বলে। ই নিশ্চয় নজ্বলে। আচলতে ই এটা বিজ্ঞানৰ বিক্ৰিয়া ঘটিছে ইয়াতে, যাক আমি এক্সোথাৰ্মিক ৰিয়েকচন বা তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ, কাৰণ এই বিক্ৰিয়াটোত তাপ উৎপন্ন হৈছে। তেনেহলে এই বিক্ৰিয়াটো সংঘটিত হবলৈ আমাক কি কি লাগিব? অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ, মানে বিক্ৰিয়া ঘটিবলৈ যিবিলাক পদাৰ্থ দৰকাৰ হয় যাক বিক্ৰিয়ক পদাৰ্থ বুলি কয়, কি কি বিক্ৰিয়ক পদাৰ্থ আচলতে আমি লৈছিলো। এয়া চাওক, মই যিটো ছাই বুলি কৈছিলো আচলতে এই ছাই নহয়, ই হল এটা পটাছ, যাক বৈজ্ঞানিক ভাষাত কোৱা হয় পটাছিয়াম পাৰমাংগানেট। ই হৈছে পটাছিয়াম পাৰমাংগানেট। মই হাতত লৈ দেখাই দিছো। এইটো ছাই নহয়, ই পটাছিয়াম পাৰমাংগানেট। ইয়াক যদি পানীত মিহলি কৰি দিয়া হয় তেনেহলে ই একদম পিংক কালাৰ সৃষ্টি হব। ই পটাছ বা পটাছিয়াম পাৰমাংগানেট। মই পটাছিয়াম পাৰমাংগানেট লৈছিলো আৰু লগতে এইখিনি যাক মই পানী বুলি কৈছিলো, এয়া চাওক ইয়াত লিখা আছে গ্লিচাৰিন। অৰ্থাৎ এই গ্লিচাৰিনৰ বটল এইটো। সেই গ্লিচাৰিনৰ মই 2 টোপ বা 3 টোপ সামান্য ইয়াতে দিছিলো। দিয়াৰ লগে লগে গ্লিচাৰিন আৰু পটাছৰ মাজত এটা বিক্ৰিয়া ঘটিছে আৰু সেই বিক্ৰিয়াটোৰ ফলত তাপ উদ্ভৱ হৈছে। ইমান বেছি তাপ উদ্ভৱ হৈছে যে সি জুই সৃষ্টি কৰি দিছে। অৰ্থাৎ যিবিলাক ৰাসায়নিক বিক্ৰিয়াত তাপ উদ্ভৱ হয় সেইবিলাক বিক্ৰিয়াকে কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক ৰিয়েকচন। আৰু আমাৰ এই বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উৎকৃষ্ট উদাহৰণ। এতিয়া আমি জানো সকলোবোৰ বিক্ৰিয়াৰে বিক্ৰিয়াৰ আগত কিছু পদাৰ্থ থাকে আৰু পিছত কিছু পদাৰ্থ থাকে। বিক্ৰিয়াৰ আগত অৰ্থাৎ বিক্ৰিয়াটো সংঘটিত নহওঁতেই যিবিলাক পদাৰ্থ আমি লওঁ তাক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত যিবিলাক পদাৰ্থ উৎপন্ন হয় তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া আমি এটা ৰাসায়নিক সমীকৰণৰ সহায়ত আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কেনেকৈ সৃষ্টি হৈছে তাক আমি জানিবলৈ চেষ্টা কৰিম। তেতিয়া আমি চাওঁ, বৰ্ডত মই লিখি লৈ দিছো এইটো যে এইটো KMNO4 এইটো হৈছে আমাৰ পটাছিয়াম পাৰমাংগানেট বা পটাছৰ এটা ৰাসায়নিক সংকেত। লগতে এইটো হৈছে C3H5OH3 এইটো হৈছে গ্লিচাৰিনৰ সংকেত। অৰ্থাৎ আমি যিটো গ্লিচাৰিন যিটো ছোৱালী বা বোৱাৰী বিলাকে গালত লগাই সৌন্দৰ্য বৃদ্ধিৰ কাৰণে, সেই গ্লিচাৰিনটো এইটো গ্লিচাৰিন যাৰ ৰাসায়নিক সংকেত হৈছে C3H5OH3। গতিকে গ্লিচাৰিনৰ লগত যেতিয়া আমি পটাছিয়াম পাৰমাংগানেট বা KMNO4 দিওঁ তেনেহলে এই কাৰ্চিন গেছটো অৰ্থাৎ বিক্ৰিয়াটো সংঘটিত হৈছে। সংঘটিত হোৱাৰ পিছত এইখিনি পদাৰ্থ ইয়াৰ উৎপন্ন হৈছে। অৰ্থাৎ এইবিলাক হৈছে বিক্ৰিয়াজাত পদাৰ্থ। কি কি পাইছো আমি? এইটো পটাছিয়াম কাৰ্বনেট পাইছো, মেংগানিজ অক্সাইড পাইছো, কাৰ্বন ডাই অক্সাইড গেছ পাইছো আৰু পানী পাইছো, ওয়াটাৰ। এইখিনি হৈছে বিক্ৰিয়াজাত পদাৰ্থ। আমি যে ধোঁৱা দেখিছো, আমি যে জুই দেখিছো, সেই ধোঁৱাবিলাকতে এইবিলাক আছে। পটাছিয়াম কাৰ্বনেট,
কাৰ্বন ডাই অক্সাইড গেছ আছে আৰু যিটো অৱশিষ্ট ৰৈ গৈছে ইয়াতে সেই অৱশিষ্ট বিলাকে হৈছে এই পটাছিয়াম কাৰ্বনেট আৰু মেংগানিজ অক্সাইড উৰি গৈছে এতিয়া ইয়াত যে লিখিছো মই 14 4 7 এই সংখ্যাবিলাক লিখিছো এইবিলাক কোনো কথা নাই এইবিলাক হৈছে কি যেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া লিখিম এই ৰাসায়নিক বিক্ৰিয়াটোত সকলোবোৰ মৌলয় সমানভাৱে থাকিব লাগিব অৰ্থাৎ বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত সংখ্যাবিলাক সদায় সমান থাকিবলৈ যাক আমি সমতুল বুলি কোৱা হয় অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা লিখাৰ সময়ত আমি সদায় ৰাসায়নিক বিক্ৰিয়াটো সমতুল্য হৈছে নাই তাৰ আমি চাবই লাগিব আৰু সেইটো এটা হৈছে সমতুল্য সমীকৰণ অৰ্থাৎ 14KMnO4 plus 4C3H5O3OH3 তাৰপিছত বিক্ৰিয়া জনবৰটো 7K2CO3 plus 7Mn2O3 plus 5CO2 plus 16H2O আৰু ই হৈছে এটা এক্সোথাৰ্মিক ৰিয়েকচন বা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ আশা কৰো ভিডিওটো নিশ্চয় ভাল লাগিল যদি মোৰ ভিডিওটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে নিশ্চয় মোৰ চেনেল TLR Ideas by Kulen সাবস্ক্ৰাইব কৰিব যাতে মোৰ আগন্তুক যিবিলাক ভিডিও বা মই যিবিলাক ভিডিও আপোনালোকলৈ আগবঢ়াম এই ভিডিওবিলাক যাতে পোন প্ৰথমে আপোনালোকে চাব পাৰে